আজিৰ পৰা 577 বছৰৰ আগতে জন্ম হোৱা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কৃপাল গুৰুজনাই কৈ থৈ গৈছিল, এক বৃক্ষ দশ পুত্ৰ সম। এজোপা কাটিলে 10 জোপা ৰুবা। কাৰণ এই গছজোপা হ'ল জীৱ, সেইজোপা হত্যা কৰি আমি খৰি কৰিলোঁ, সেই খৰিটো বিভিন্ন পোক পৰুৱা লাগি মৃত্যু হ'ল, এইটো এটা পাপ। আৰু ঢেঁকীত ধান বানোতে পতাত সৰিয়হ পিছোতে যি পাপ হয়, এই 5টা পাপ। এই 5টা পাপক পৰিত্ৰাণ কৰিবলৈ প্ৰত্যেকখন গৃহস্থৰ ঘৰত 5 প্ৰকাৰৰ যজ্ঞ আছে। আমি যজ্ঞকেইটা ক'ম। 1 নম্বৰ হ'ল ব্ৰহ্মযজ্ঞ। ৰাতিপুৱা ব্ৰহ্মপুৱাতে উঠিব লাগে আৰু অমৃত স্নান কৰিব লাগে। 2 নম্বৰ দেৱযজ্ঞ, মানে গুৰু সেৱা। তাৰপিছত আহি গ'ল জ্ঞানযজ্ঞ, দৈনন্দিন কৃষ্ণ কথা অকণমান চৰ্চা কৰা, শাস্ত্ৰৰ একাধ্যায় হ'লেও পাঠ বা উপাসনা হিচাপে অকণমান ঘৰখনত প্ৰসংগ কৰা। আৰু নিযজ্ঞ, জ্যেষ্ঠজনক শ্ৰেষ্ঠজনক অতিথি মান্যতা কৰি সেৱা শুশ্ৰূষা কৰাৰ যিটো ব্যৱস্থা। 5 নম্বৰ ভূতযজ্ঞ, ভূত মানে দেহ, পশু পক্ষীৰ প্ৰতি এমুঠি ছটিয়াই দিয়া, মগনীয়াক বিমুখ নকৰা, কৃষ্ণমুখী সৎকৰ্মৰ প্ৰতি সাধ্যানুসাৰে দান দিয়া।